নমস্কাৰ প্ৰিয় দৰ্শক, মই ষ্টুডিঅ'ত নৱজ্যোতি কলিতা। আজি আমন্ত্ৰণ কৰি আনিছোঁ হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলাৰ সংযোজক নিৰ্মল ৰাজবংশীক। বহুকেইটা অভিযোগ আছে। তেখেতসকলে ক'ব বিচাৰে, অৰ্থাৎ হিন্দু ক্ৰান্তি দলৰ নলবাৰীৰ সংযোজকে ক'ব বিচাৰে যে মংগলক খেদিব বিচৰা বিজেপি চৰকাৰখনে দুটামুখীয়া সৃষ্টি কৰিছে। দুমুখীয়া সাপে যেনেধৰণৰ দুখন মুখ থাকে, সময় সময় ৰং সলায়, ঠিক সেইদৰে বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰিত্ৰ লোৱা বুলি কৈছে আৰু শংকৰ ৰাজানৰ প্ৰসংগও আনিছে। বহুকেইটা অভিযোগো আছে আৰু চৰ্চা কৰিম আজিৰ বিষয়টো। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আপোনালোকে জয় শ্ৰীৰাম কৈ অনুষ্ঠানটো আৰম্ভ কৰে, আকৌ আপোনালোকে অভিযোগ আনিছে গেৰুৱা। আপোনালোকেও পোচাক আজিও পিন্ধি আহিছে, আপোনালোকৰ চৰকাৰো গেৰুৱা, আকৌ চৰকাৰৰ বিৰুদ্ধে অভিযোগ। কিয়? বস্তুটো হ'ল যিহেতু আমাৰ এই গেৰুৱা আপোনাক সেইদিনাখনে আপুনি প্ৰশ্ন কৰিছে আৰম্ভণিতে মই কওঁ আপোনাক, এই গেৰুৱাটো একচুৱেলি আপুনি যদি চাই, গেৰুৱা মানে গেৰুৱা অৰ্থ হ'ল ত্যাগ কৰা। এইটো ৰঙৰ হ'ল ত্যাগ কৰা। কিছুমানে ইয়াক আলম লৈও তাৰমানে পিন্ধে। কি কি ত্যাগ কৰিছে আপুনি গেৰুৱা পিন্ধি? মই কি ত্যাগ কৰিছোঁ, কি ত্যাগ কৰিম বা কি ত্যাগ আগত কৰা যাব, সেইটো আপোনাক মই আজি ক'লে তাৰমানে নহ'ব। কৰ্মৰ ওপৰত আপুনি বিবেচনা কৰিব। পিন্ধি থাকে আপুনি। কিন্তু কথাটো হ'ল কি যে আমাৰ যি আদিম যুগতে, অৰ্থাৎ আদিম যুগতে যি মই আপোনাৰ কথা কৈছোঁ, আপুনি এতিয়ালৈকে একো ত্যাগ কৰা নাই। মই কি ত্যাগ কৰিছোঁ মইতো আপোনাক আজি সন্মুখত ক'লে নহ'ব নহয়। আপুনি মোৰ কৰ্মৰ দ্বাৰা গম পাব লাগিব। আপুনি কৰ্মৰে পৰিচয় হ'ব। মই কি কৰিছোঁ, কি কৰিব পৰা নাই বা ভৱিষ্যতে কি কৰিম, সেই সম্পৰ্কে সেই মোৰ কৰ্মৰ যোগেদি আপুনি গম পাব। মই আজি আপোনাক বাবা দি ক'লে নহ'ব নহয়। কালি বা মই কি কৰোঁ, যি নহওক। আমাৰ যি গেৰুৱা আৱাসন, এই গেৰুৱা আৱাসন সম্পূৰ্ণভাৱে আমাৰ আধ্যাত্মিকতাৰ এটা তাৰমানে সৃষ্টি, যাক পুৰণি সভ্যতাত অৰ্থাৎ ভাৰতীয় সভ্যতা বা সংস্কৃতিত আমাৰ যিবোৰ ঋষি মুনিষিসকলে আছে, তাত আমাৰ তেখেতসকলে পৰিধান কৰিছিল। আৰু সেইকাৰণে আমিও আজি আমাৰ কথাটো হ'ল যিটো ভাৰতীয় সংস্কৃতি সভ্যতা আমাক লাগিবই বা তাৰ প্ৰতি আমি দায়বদ্ধতাও আছোঁ। থকাৰ কাৰণে আমি তাৰমানে এই সাজ বাৰু ব্যক্তিগত কথা আপোনালোকৰ, তাত মই মাত পাতিব নাযাওঁ। কিন্তু মই আপোনাক ব্যক্তিগতভাৱে প্ৰশ্নটো কৰিছিলোঁ, যিহেতু আপুনি ত্যাগৰ কথা কৈছে, আপুনি কি কি ত্যাগ কৰিছে সেয়া আপুনি ৰাইজৰ ওচৰত এৰিছে, যে ৰাইজে বুজি পাব, আজি একো ডাঙৰ কথা নকওঁ বুলি কৈছে। কিন্তু চৰকাৰ গেৰুৱা বুলি কয়, এতিয়া বিজেপি চৰকাৰখন গেৰুৱা বুলি কয়, কিন্তু আপুনি বহুকেইটা অভিযোগ আনিছে, বিশেষভাৱে কৈছে যে এইখন চৰকাৰে দুটা মুখৰ সৃষ্টি কৰিছে। কি কি কাৰণত ভাবে যে বৰ্তমান পৰিৱৰ্তনকামী চৰকাৰখনে দুটা ৰূপ লোৱা বুলি? আমি আজিৰ পৰা প্ৰায় যি ৰাজনৈতিক দলে শাসন কৰি থাকিল অসমত, ইতিপূৰ্বৰ পৰাই আপুনি যদি অলপ লক্ষ্য কৰি চায়, তেতিয়াহ'লে আপুনি গম পাব যে অসমৰ ভৌগোলিক পৰিৱেশ, ভৌগোলিক সংস্কৃতি আদিকে ধৰি তাত সম্পূৰ্ণভাৱে দৃষ্টিপাত সলনি কৰি পেলাইছে। আপুনি চাওক, আমাৰ উদ্দেশ্য কোনো চৰকাৰক আমি বেয়াকৈ কোৱাৰ আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য এইটোৱে, যদি সমাজখন সুপৰিৱেশেৰে বৰ্ধিত হৈ থাকে, তেতিয়াহ'লে সেই চৰকাৰ সেই সমাজক আমি কোনোদিনে বেয়া বুলি আমি নকওঁ। কিন্তু বৰ্তমান সময়ত যদি আপুনি চাব যায়, বৰ্তমান সময়ত যি আপোনাৰ কংগ্ৰেছৰ ভ্ৰষ্টাচাৰী শাসন, সকলো অসমবাসীয়ে গম পায় বা আমিও গম পাইছোঁ বা আপোনালোকে গম পাইছে। পুৰণা হ'ল আৰু এইটো কথা এতিয়া। নহয়, মই কৈ আছোঁ আপোনাক, আগৰ পৰা ক'ব লাগিব আপোনাৰ। কথাটো হ'ল কি, তেখেতসকলৰ শাসনক আমাৰ জনসাধাৰণে বেয়া পাই অতি আৱেগ আৰু অনুভূতিৰে ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰি আপোনাৰ অসম চৰকাৰ গঠন কৰাত সহায় কৰিলে, যাৰ পৰিণতিত বৰ্তমানো চৰকাৰ চলি আছে। কথাটো হ'ল, অসমৰ যি আৱেগ বা অনুভূতি আছিল, অসমৰ ৰাইজৰ যি সততা আছিল আৰু যি নিষ্ঠা আছিল ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত, সেই সততা, সেই নিষ্ঠা এই চৰকাৰখনে সম্পূৰ্ণভাৱে মোহাৰি, মই কৈছোঁ আপোনাক, সম্পূৰ্ণভাৱে মোহাৰি কেৱল নিজৰ গাদীৰ স্বাৰ্থত তেওঁলোকে কাম কৰিবলৈ ধৰিলে। বৰ্তমান সময়ত মই কওঁ আপোনাক, তেওঁলোকে কি কৰিলে, আপোনাৰ 2016 চনত
2016 চনত তেখেতসকলে সংখ্যালঘু মুছলমানক সন্তুষ্টিকৰণৰ কাৰণে বা সন্তুষ্টিকৰণ ৰাজনীতিৰ কাৰণে তেখেতসকলে কি কৰিলে যে আমাৰ অসমীয়াৰ আত্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগত আপোনাৰ আজান ফকীৰৰ লগত তুলনা কৰিছে। অতি দুৰ্ভাগ্যজনক আৰু দুখজনক বিষয় অসমীয়াৰ কাৰণে। সেইকাৰণে কৈছোঁ আমি সেইকাৰণেই কৈছোঁ, হিন্দু ক্ৰান্তি দলে কৈছোঁ, আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ আমি নেতা নহয় বা কোনো কৰ্মীও নহয়। আমাৰ উদ্দেশ্য এইটোৱে, কোনোবাই যদি অসমৰ সংস্কৃতিক বিনাশ কৰিব পাৰে, কোনোবাই যদি ভাৰতীয় সংস্কৃতিক বিনাশ কৰিব পাৰে, তাৰ পৰিক্ষেত্ৰত আমি সদায় মাত আপুনি ক'ব খোজে যে বৰ্তমান চৰকাৰখনে ক্ৰমান্বয়ে ভাৰতীয় সংস্কৃতিক বিনাশ কৰিবলৈ আৰম্ভ কৰিছে? নিশ্চিতভাৱে আপুনি চাই যদি নিশ্চিতভাৱে যদি আজি যদি ধৰ্মনিৰপেক্ষ হিচাপে চাবা আমি যদি চাওঁ, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ শংকৰদেৱ আছিল আমাৰ অসমীয়া মানুহৰ কাৰণে আত্মস্বৰূপ। আৰু আজান ফকীৰ কোন আছিল আপুনি নিশ্চয় জানিব, যিজনে এজন আৰবীয় সংস্কৃতিৰ অৰ্থাৎ বিদেশী চোৰাংচোৱা বুলি আমি জানো, যিজনক আহোম স্বৰ্গদেৱে তেওঁৰ চকু ওলাই দিছিল চোৰাংচোৱা বুলি, সেইজনকে আজি আমাৰ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি আনকি বুদ্ধিজীৱীসকলেও কি কৰিলে, তেওঁক আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত তেখেতক ইছলামিক ধৰ্মৰ যিবোৰ সাংস্কৃতিক দিশ আছে সেই দিশবোৰ আমাৰ কলাক্ষেত্ৰত সংৰক্ষণ কৰাৰ কাৰণে যোজা চলালে। এয়া আশ্চৰ্যজনক নহয়নে? এই অসমীয়াৰ পৰা কি সংকটজনক নহয়নে? আমি নিশ্চয় চিন্তা কৰিব লাগিব। সেইকাৰণে আমি কৈছোঁ যে বৰ্তমান সময়ত আমি সম্পূৰ্ণভাৱে মৰ্মাহত হৈছে চৰকাৰখনক লৈ, কিয়নো তেওঁলোকে সম্পূৰ্ণ হিন্দুত্ববাদৰ কোনো ধৰণে কাম কৰা নাই, কেৱল সন্তুষ্টিকৰণ, ৰাজনৈতিক মেৰুকৰণৰ কাৰণে সন্তুষ্টিকৰণ। তেখেতসকলে কয় হিন্দুৰ কথা, কয় ভাৰতীয় সংস্কৃতিৰ কথা, কিন্তু আনফালে তেওঁলোকে কয় মুছলমানৰ কথা। সেইকাৰণে আমি এতিয়ালৈকে তেখেতসকলৰ যি মন্তব্য, যি বক্তব্য, তাৰ ওপৰত আমাৰ ভাল লগা নাই। মানে আপুনি ক'ব বিচাৰে যে বিজেপি চৰকাৰখনৰ প্ৰতি আপোনালোকৰ মন নোহোৱা হৈ পৰিল? কাৰণ নহয়, মই আপোনাৰ সৈতে একমত এই কাৰণে দুটামান কথাত নকওঁ। বিশেষভাৱে আপুনি আজান ফকীৰৰ কথা যি কথা ক'লে, আজান ফকীৰৰ যেনেধৰণে দোষ উলিয়াইছে আপুনি, ঠিক সেইদৰে শংকৰদেৱৰো বহুকেইটা দোষ উলিয়াব পাৰি। ইতিহাসত কিছুমান কথা বহু সময়ত বিভিন্ন ৰূপত বিকৃত ৰূপতো প্ৰকাশ হয়, গতিকে সেই বিষয়ত মই আজি ক'ব নাযাওঁ। কিন্তু এটা কথা কওঁ যে আজান ফকীৰেও কিন্তু সমাজ ব্যৱস্থা সংস্কাৰ কৰাৰ ক্ষেত্ৰত বহু ভূমিকা গ্ৰহণ কৰি গৈছে। সেয়া আপোনাৰ মোৰ মগজুৱে ঢুকি নাপাব, কাৰণ আপোনাৰ মোৰ মগজুৱে যিখিনি চিন্তা কৰোঁ সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু শংকৰ আৰু আজানৰ দেশ বুলি এইখন কয়, গতিকে মই শংকৰদেৱৰ সমতুল্যভাৱে আজান ফকীৰকো তুলনা কৰিম। আকৌ দ্বিতীয়টো প্ৰশ্ন কৰিম যে একেখিনি সময়ত আপুনি কৈছে যে বিজেপিয়ে ভিজন ডকুমেণ্টত মুছলমানক সন্তুষ্ট কৰাৰ বাবে তেওঁলোকৰ বাবে পৃথকে গৃহ, পৃথকে তেওঁলোকৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। তাত ভুলটো ক'ত? নাচাওক, যিহেতুকে ধৰ্ম নিৰপেক্ষতাৰ কথা আপুনি মই কৈছোঁ আপোনাক, তাকে কৈছোঁ। আমি কোৱা নাই, আমি কৈছোঁ চান্দখাই আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। আপোনালোকে জানে বা সকলোৱে জানে। আমি কৈছোঁ যে চান্দখাই যদি কিবা বস্তু ৰাখিব লগা আছে ৰাখক, আমাৰ ক'ব লগা নাই, আমি কৈছোঁ। কিন্তু এজন বিদেশী, আপোনাক মই কি কৈছোঁ, এজন বিদেশী সংস্কৃতিৰে পৰিপূৰ্ণ এজন ধৰ্মীয় প্ৰচাৰকক আপুনি আপোনাৰ বিবেকে ক'ব সেইটো আজান ফকীৰক আপুনি কোৱাৰ দৰে সেনেকে নহয়। মই কৈছোঁ যে যদি এজন আপোনাৰ যিটো আজান ফকীৰে আছিল সৃষ্টি কৰি, মই কৈছোঁ যাৰ কাৰণে স্বৰ্গদেউ তেখেতে চকু উলিয়াই দিছিল, আৰবীয় সংস্কৃতিৰে পৰিপূৰ্ণ। কিন্তু চান্দকে নকয়, যিহেতু অসমীয়া আমাৰ সংস্কৃতিৰ বা ধৰ্ম প্ৰচাৰ কৰিছিল তেখেতে, অসমীয়া সংস্কৃতিৰ ওপৰত আধাৰ কৰি তেখেতে সন্তুষ্টি হৈ তেখেতে কি কৰিছিল, ধৰ্ম প্ৰচাৰ কৰিছিল। চান্দখাই তেখেতৰ কথা নকয়, এই ধুৰন্ধৰ কিছুমান ৰাজনীতিবিদ আৰু এই আপোনাৰ
বুদ্ধিজীৱীসকলে কেৱল আজান ফকীৰৰ কথা কয় কিয় ধৰ্ম নিৰপেক্ষ আজান ফকীৰৰ কথাও কওক শংকৰদেৱৰ কথাও কওক প্ৰতিটো মানুহৰে কথা ক'ব লাগিব চান্দখাইৰ কথা কিয় নকয় চান্দখাইৰ কথাও কওক কিয় কথাও কওক আজি তেখেতৰ নামহে ওলাব লাগিছিল ওলাব কিন্তু অসমত এনেকুৱা এটা ৰাজনীতি ওলাইছে ধৰ্মীয় আপুনি কোৱাৰ দৰে মই এইটো কথা কেতিয়াও একমত নহওঁ আজান ফকীৰক লৈ আপুনি যি ধৰণৰ মন্তব্য কৰি আছে এইটো আপোনাৰ বিবেকৰ কথা বা আপোনাৰ মন্তব্য এই মন্তব্যত হয়তো মই কেতিয়াও একমত হ'ব নোৱাৰিম কাৰণ শংকৰ আৰু আজানৰ যি ভূমিকা আছে বিশেষভাৱে অসম ৰাজ্যখনৰ এই ভূমিকা মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো এয়া আপোনাৰ ব্যক্তিগত ব্যক্তিগত নহয় অনুষ্ঠানটোতে চিঞৰ-বাখৰ কৰি সময় নষ্ট কৰিব মন নাই মই আকৌ আহিছো যে নিৰ্মল ৰাজবংশী আপোনালোকে পৰিৱৰ্তনৰ নাম লৈ পৰিৱৰ্তনকামী চৰকাৰখন আনিছে আৰু এতিয়াও আজিও আপুনি গেৰুৱাই পিন্ধি আহিছে অকল আপোনালোকে কিয় ভাবে যে চৰকাৰখনে অকল হিন্দুৰ কাৰণে চিন্তা কৰে আমি আপোনাক আগতে কৈছো যে চৰকাৰে হিন্দুৰ কাম কৰিব নালাগে সকলোৰে কাম তাকেতো কৈ আছো আপুনি শুনক আমি কৈছো যে তেখেতসকলে ভাৰতীয় সংস্কৃতি বা আমাৰ অসমৰ যি সংস্কৃতি আছে সেই সংস্কৃতি যাতে সংৰক্ষিত হয় খুব সুন্দৰৰূপে সংৰক্ষিত হয় তাৰে কাম কৰক কিন্তু সেইটো কৰিছেনে আপুনি দেখা পাইছেনে আপুনি জানে আপোনাৰ ওচৰত বা আমাৰ যিমান প্ৰেছ আহি আছে আপোনালোকৰ গাত গম পাব নিশ্চয় আমি আমাৰ হিন্দু ক্ৰান্তি দলৰ মোটামুটি বহুত কেইটা অভিযোগ আছে আপোনাৰ বহুত দাবী কৰিছিলো আমি ব্যক্তিগত দাবী কৰা নাই ইয়াত আমি দাবী কৰিছিলো যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণভাৱে শুদ্ধিকৰণ কৰক কিয় জানে যে যাৰ কাৰণে আজি মিয়াই মুকলি আকাশৰ তলত নিজৰ অস্তিত্বৰ কাৰণে আজি তেখেতসকলে তাত আন্দোলন কৰিব ধৰিছে গম পায় যাৰ কাৰণে আপোনাৰ বাঘবৰৰ বিধেয়ক আপুনি জানে তাক তেখেতক এতিয়া কি লগা হৈছে যে মিউজিয়াম লাগে কিহৰ কাৰণে এইবিলাক একমাত্ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ব্যৰ্থতাৰ কাৰণে আজি মিয়াই সমগ্ৰ অসম জ্বলাব ধৰিছে আমাৰ দাবী আছিল মিয়াই জ্বলাব বিচৰা নাই মিয়াই জ্বলাব বিচৰা ৰাজনৈতিক নেতা নহয় কাৰণটো কি ৰাজনৈতিক নেতা এটা সম্প্ৰদায়ক টাৰ্গেট কৰিব মই কৈ আছো আপুনি শুনক হয় আপুনি ক'ব পাৰে যে মিয়া আপোনাৰ সহজ মিয়া শব্দৰ অৰ্থটো হৈছে ছাৰ বা সন্মানীয় শব্দ আমি নকওঁ আমি সেইটো ক'ব সেইটো আপোনাৰ মানসিকতাৰ কথা মানসিকতা কেনেকৈ মই কৈছো মানসিকতা পৃথক হ'ব পাৰে মই কৈছো আপুনি শুনক আপুনি চৰকাৰখনৰ বিৰুদ্ধে বহুত ক্ষোভ লৈ আহিছিলে মই কৈছো আপোনাৰ হিন্দু মুছলমান পিছত কৰিব চৰকাৰখনৰ বিৰুদ্ধে কওক অভিযোগসমূহ কওক মই কৈছো আপোনাক শুনক কথাটো হ'ল কি আমাৰ দাবীসমূহ আছিল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ শুদ্ধিকৰণেৰে অসমত খিলঞ্জীয়া খানিক চিনাক্তকৰণ কৰা যাৰ কাৰণে বৰ্তমান সময়ত আমাৰ হিন্দু বহুত ডিটেনশ্যন কেম্পত এতিয়াও আবদ্ধ হৈ আছে যাৰ পিছতো আপোনাৰ পূৰ্ববংগীয় মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত লাখে লাখে তাত সন্নিৱিষ্ট হ'ল আমি বাৰে বাৰে কোৱা আছিল আমি চৰকাৰখনক যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণ শুদ্ধিকৰণ কৰক বা এখন বিফল হোৱা বুলি আপোনালোকে ডিক্লেৰেশ্যন কৰক চৰকাৰীভাৱে 1 নম্বৰ 2 নম্বৰ আমি কৈছিলোঁ যে হিন্দু বেংগলীসকলক ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰিব লাগে বিদেশী মই কৈ আছোঁ আপোনাক তাকে কৈ আছোঁ হিন্দু আজি আপোনাৰ বাংলাদেশত কি হয় আপুনি গম পাইছে বাংলাদেশত বৰ্তমান সময়ত কি হৈ আছে হিন্দুৰ য'ত ফ্ৰান্সত মুছলমানক বিৰোধ কৰাৰ কাৰণে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলাইছে আপুনি মোবাইল চালে গম পাব কথাটো হ'ল তাৰ পৰা অনুমান আমি কি কৰিব পাৰোঁ যে হিন্দুৰ ওপৰত একো চক্ৰ পৰিছে আৰু সেই চক্ৰত ৰোধ কৰাৰ কাৰণে আমি হিন্দুক আমাৰ ভাৰতবৰ্ষত স্থাপন দিবই লাগিব এইটো আমাৰ হিন্দুৰ দাবী নহয় এইটো ভাৰতীয় সংস্কৃতিৰ এটা দাবী সেইকাৰণে কৈছোঁ যে আমি চৰকাৰখনক বাৰে বাৰে কৈ আহিছোঁ যে হিন্দু বেংগলীখিনিক ডিটেনশ্যন কেম্পৰ পৰা মুকলিকৰণ কৰক কোনো কাৰখানা নাই তৃতীয়তে কৈছিলোঁ যে যিবোৰ লাভ জেহাদ আছে যিবোৰ আহিদিনাখন আমি আলোচনা কৰিছিলোঁ ইয়াৰ ওপৰত তাত মই বহল ভিতৰত নকওঁ সংক্ষেপতে কওঁ যে যিবোৰ আমাৰ ছোৱালী বোৱাৰী আছে সেই ছোৱালীবোৰৰ ওপৰত এই আমাৰ এছাম পূৰ্ববংগীয় মুছলমানসকলে অত্যাচাৰ চলায় আমি কৈছিলোঁ যাতে অসমীয়া মাতৃক
বা অসমীয়া বোৱাৰীক আমাৰ ছোৱালীক আমাৰ মাতৃক কোনোৱে যাতে কেৰাহীকে চাব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰখনে সুদৃষ্টি ৰাখিব লাগিছিল বা তাৰ ওপৰত এখন আইন প্ৰণয়ন কৰিব লাগিছিল কিন্তু তাৰ পৰিলক্ষিত কোনো কাম নহ'ল তাৰপিছত আমি কৈছিলোঁ জন্ম নিয়ন্ত্ৰণ আইন যে জন্ম নিয়ন্ত্ৰণ আইন অসমত প্ৰণয়ন কৰক আৰু জন্ম নিয়ন্ত্ৰণ আইনেৰে সমগ্ৰ অসম বা ভাৰতবৰ্ষত এক স্থায়ী ৰূপ ল'ব কিন্তু ইয়াৰ কোনো আপোনাৰ দাবী আজি তাৰিখলৈকে পৰিপূৰ্ণ নহয় তদুপৰি আমি কৈছোঁ যে পূৰ্ববংগীয় মুছলমানসকলে অসমত তেওঁলোকে বিয়া বেপাৰ কৰি আছে জানে আজি তেওঁলোকে কি কৰি আছে ইয়াত নানা ধৰণৰ আপুনি যদি চাই ইকাৰ ভেটাৰ পৰা কিবাৰ পৰা কিবা কিবি বহুত আৰু নানা কিন্তু কথাটো হ'ল তেখেতক অহাৰ পৰাও আমি ক'ব লগা নাই বা চৰকাৰেও সেই পূৰ্ববংগীয় মুছলমানখিনিক সা সুবিধা দি আছে হিন্দুক যিমানে দি আছে মুছলমানকো দি আছে আমি তাতো ক'ব লগা নাই কিন্তু কথাটো হ'ল তেখেতসকলে ইয়াত আহি পেটৰ টানত আহিছে নেকি আপুনি ভাবে নেকি আপুনি চিন্তা কৰক পেটৰ টানত অহা নাই তেওঁলোকে যদি পেটৰ টানত আহিলাক হয় তেতিয়াহ'লে তেওঁলোকে এজনে ৩-৪জনী বিয়াক পাতি 10জন 20জনকৈ ল'ৰা ছোৱালী জন্ম নিদিলেহেঁতেন তেওঁলোকৰ উদ্দেশ্য এটা আছিল যে অসমখন কেনেকৈ ম্যাস্তান কৰা সেইকাৰণে আমি চৰকাৰখনক বাৰে বাৰে আমি দাবী জনাইছিলোঁ যে অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন লাগে বুলি আমি দাবী জনোৱা হৈছিল যাৰ পৰিলক্ষিতত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত আজি কি হৈছে মিয়াই নিজক সুকীয়া আপোনাৰ মিউজিয়াম লাগে বুলি চাৰুৱাই হাহাকাৰ কৰি আছে সেইকাৰণে আমি ইমানখিনি হোৱাৰ পিছতো যিহেতু একোৱে কৰা নাই সেইকাৰণে আমি অনুমান কৰিছোঁ আপোনালোকে কি কৰিব লাগিছিলে আমি কৈছোঁ ধৰক মই কৈ আছোঁ যে অসমত যিখিনি অসমীয়া মুছলমান আছে সেইদিনাখন মই কৈছোঁ আমাৰ বিৰোধ নাই আমি আপোনাৰ আগতে কৈছোঁ আমি মুছলমানক বিৰোধ নকৰোঁ অসমীয়া কথাসমূহ আপোনালোকৰ এনেকুৱা হয় যে মুছলমানক আপোনালোকে বিৰোধ নকৰে কিন্তু আজান ফকীৰৰ কথা আপুনি তেনেকৈ কোনো এজন প্ৰকৃত মুছলমানে কেতিয়াও আজান ফকীৰৰ কথা এনেকৈ কৈ থাকিলে সহ্য নকৰে আপোনাক যদি মই শংকৰদেৱৰ কথা কোনোবা এজন মুছলমানে তেনেকৈ কয় যেনেকৈ আমি সহ্য কৰি নাথাকিম ঠিক সেইদৰে আজান ফকীৰৰ কথা কৈ থাকিলে সহ্য নকৰে সেই মানসিকতাৰ কথা মই আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ আপুনি চৰকাৰৰ ক্ষোভসমূহ ক'লে আমিও বিচাৰোঁ যে NRC হোৱাৰ পিছত যিসকল NRCৰ পৰা বাদ পৰিছে তাত হিন্দুৱে হওক বা মুছলমানেই হওক প্ৰতিজন ব্যক্তিক চৰকাৰী ব্যৱস্থাপনা কৰিব লাগে ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব লাগে মই যদি আকৌ ওলোটাকে কওঁ যে আপোনালোকেও হিন্দু কৈ থাকে মুছলমানৰ একাংশ ব্যক্তিও মুছলমান কৈ থাকে উন্নয়নটো জিৰ' হৈ যায় আৰু এনেধৰণে সমাজ ব্যৱস্থা চলি থাকে মই কৈছোঁ আপোনাৰ আৰু আপোনালোকৰ বহু মানুহ দেখা নাই সিদিনাখন মই ডক্টৰ APJ আব্দুল কালামৰ কথা কৈছিলোঁ বাঘ হাজৰিকাৰ কথা কৈছোঁ তেওঁলোকৰ কথা আপোনালোকে নকয় কিয় নকওঁ সিদ্ধান্তে আপোনাক কৈছোঁ আমি কৈছোঁ কি আপুনি যিসকল এতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কথা আপুনি সুন্দৰ ৰূপত কৈছে তাত এডুকেশ্যন দিয়ক ওমেন এডুকেশ্যন দিয়ক চৰকাৰে কেৱল তেওঁলোকক কি কৰিব আপোনালোকে কি ক'ব বিচাৰে মানে স্পষ্ট নাথাকে কোনো মই কৈছোঁ আপোনাক শুনক কথাটো হ'ল কাৰণ চৰকাৰ আপোনালোকে আনিছিলে নহয় হয় চৰকাৰ মই বুলি নহয় চৰকাৰ অসম চৰকাৰত ভাৰতীয় জনতা পাৰ্টি বা ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি অসমৰ জনগণৰ ভাৰতীয় জনগণৰ লগ লাগি সকলোৱে উমৈহতীয়া বিশেষভাৱে আপোনালোকৰ অৱদান বিশেষ আছে কাৰণ তেওঁলোকৰ ঘৰনো গেৰুৱা আৰু আপুনি পিন্ধি থকা চাৰ্টও গেৰুৱা গেৰুৱা এটা সম্পৰ্ক আছিল মই কথাটো কৈছোঁ এতিয়া আছিলত পৰিছে নেকি পূৰ্বৰ 21ৰ বিধানসভা নিৰ্বাচনত আপোনালোকৰ মই কৈছোঁ আপোনাক শুনক পূৰ্বৰ দৰে মৰম কমি যাব নেকি নহয় এতিয়া কথাটো হ'ল আমি আগতে কৈছোঁ যে আমি কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ লগত আমি মতলীয়া হৈ নাথাকোঁ প্ৰথম কথা আমাৰ হিন্দু ক্ৰান্তি দলৰ আপুনি গ'লেই গম পাব বা দেখিলে গম পাব কোনো নেতাৰ পিছফালৰ কাম নকৰে প্ৰথম কথা আমি কোনো কাৰোবাৰ লোভৰ স্বাৰ্থত আমি দল কৰা নাই দ্বিতীয় কথা আৰু তৃতীয় কথাটো হ'ল কংগ্ৰেছে হওক AJPয়ে হওক বা BJPয়ে হওক যিয়ে অসমৰ সংস্কৃতিক আপুনি আপোনাৰ জ্ঞাতাৰ্থে মই এটা কথা কৈ থওঁ কংগ্ৰেছ AJP BJPৰ কথা ওলাই আছে আপুনি বদৰুদ্দিন আজমলক জানে জানো বদৰুদ্দিন আজমল ধুবুৰী সাংসদ হয় তেখেতে কিন্তু ভূপেন হাজৰিকাৰ নাটক সংৰক্ষণ কৰা বেলেগে কিয় নাটকখন কৰিব পৰা নাই আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কিয় টকা খৰচ কৰিব পৰা নাই
এইবিলাক হ'ল নাটক তেওঁলোকে কিয় অসমৰ মুখ্যমন্ত্ৰীকে খৰচ কৰিব পৰা নাছিল আপোনালোকৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ পইচা তেখেতসকলে এটা কবিতা লিখি তেখেতসকলে অসমীয়াৰ পৰিচয় দিয়ে তেখেতসকলে এখন ফুলম গামোচা লৈ মিয়ে এটাই ফুলম গামোচা লৈ অসমীয়াৰ পৰিচয় দিয়ে মানে এইটো তেখেতসকলেও অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত নকৰা নহয় কাম কৰি গৈছে যেনেকে ধৰণে আমি দেখো যে যিসকল প্ৰকৃত মুছলমানৰ কথা কৈছো মই যে আমি সকলোৱে মিলি সমন্বয়ৰ এটা ভাৱধাৰাৰে কাম কৰিব লাগিব চৰকাৰৰ আৰু কি অভিযোগ আছিলে কওকচোন অনুষ্ঠানৰ সময়সীমা কমি কমি আহি আছে 20 মিনিট হৈ গ'ল চৰকাৰৰ অভিযোগ মানে আপুনি আগতে ক'লে যে আপোনাৰ আমি যেহেতু আমি আনা বুলি ক'লে চৰকাৰখনক কাৰণ আপোনাৰ পোচাকটো এতিয়াও গেৰুৱা হৈ আছে যে মই সেইকাৰণে যে আমি আপোনাক একদম স্পষ্টভাৱে কৰিছো আমি কোনো ৰাজনৈতিক দলৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰতি মোহ কমি গ'ল নেকি হিন্দু ক্ৰান্তি দলৰ মুখ কমা বাৰৰ কথা নহয় আপুনিও যদি কিবা ভুল কাম কৰে আপুনিও যদি কিবা ভুল আজি কৰে তেতিয়াহ'লে আপোনাৰ ওপৰত মানে এতিয়া বৰ্তমানৰ চৰকাৰখনে ভুল কাম কৰি আছে আমি ভাল আপোনাক কৈছো যিখন চৰকাৰৰ ৰাইজৰ আবেগ অনুভূতি জড়িত হৈছে বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে এইবিলাকলৈকে মাত নামাতে আপোনালোকে অকল মুছলমানক লৈ যে মাতে কৈছো আপোনাক শুনক এইবিলাকক লৈ মাতক মই কৈছো আপোনাৰ চৰকাৰখনৰ লগত অসম বা ভাৰতবৰ্ষৰ জনগণৰ প্ৰত্যেকজন ব্যক্তিৰে আবেগ আৰু অনুভূতি জড়িত হৈ আছে বুজি পাইছে যাৰ পৰিলক্ষিতত কিবা এটা সমস্যা হোৱাৰ লগে লগে মানুহে চকু দিয়ে কাৰণ কিয় জানে ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ আছিল আমি জানো আদৰ্শ কি আদৰ্শ আছিল আগতে আৰু বৰ্তমান কি আদৰ্শ হ'ল বা কি আদৰ্শনৰ পাব কাৰণ বাজপেয়ীৰ আদৰ্শ এতিয়া নাই এতিয়া বৰ্তমান বাজপেয়ীৰ ক'ত আদৰ্শ আছে আপোনালোকে টোলগেটৰ কাৰণে কিয় মাত নামাতে মূল্য বৃদ্ধিৰ দাম হৈ গৈ আছে এইবিলাকৰ মাত নামাতে আপুনি যদি তেনেকৈ ক'ব লাগে আমাৰ উদ্দেশ্যটো হ'ল ভাৰতীয় সংস্কৃতি সভ্যতা সত্তা জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ হিন্দু ক্ৰান্তি দল সম্পূৰ্ণভাৱে ধাৰ্মিক আৰু স্বতান্ত্ৰিক দল গম পাইছে তো কথা হ'ল আমি নহয় যিমান আপোনালোকে লাভ জেহাদত মাত মাতে মই শব্দটো নকওঁৱে কাৰণ প্ৰেমত কেতিয়াও জেহাদ নাথাকে মোৰ মতে কিয় নাথাকিব যদি আপুনি তেনেকে কয় নহয় তেতিয়াহ'লে কি হ'ব জানেনে যে আমাৰ যিবিলাক মাতৃ আছে মাতৃ সমাজক অপমান কৰাৰ দৰে হ'ব আপুনি লাভ জেহাদ নাই বুলি নক'ব যিদিনাখনে আপুনি জানিব যিদিনাখনে পালাত পৰিব সিদিনাখনে গম পাব যে সঁচাই লাভ জেহাদ কি বস্তু আৰু সেই উদাহৰণ জ্বলন্ত উদাহৰণ আমাৰ তাত আছে আৰু যাৰ কাৰণে আপোনাক আমি ক'ব পাৰিছোঁ কি উদাহৰণ আছে কওকচোন আপুনি লাইভ চলি আছে মই কৈ আছোঁ আপোনাক এনে যুক্তিবিহীনভাৱে ক'লে নহয় যুক্তিবিহীন নহয় আপোনাক তাতে ভিডিঅ' আছে আপোনাক মই দিব পাৰোঁ আপোনাক গম পাই ছোৱালী আমাৰ নলবাৰীৰ এজন আপোনাৰ বগল উৎসৰ কাষতে ছোৱালীজনীক ভাল পোৱাৰ চলনেৰে তেখেতক বাহিৰত বেচেলত বিক্ৰী কৰাৰ আনকি মোৰ তাতে ভিডিঅ' ওলাইছে আপোনাক যদি মই দিব লাগে বুজি পাইছে কথাটো হ'ল কি ইমানখিনি জনাৰ পিছতো যদি আমি লাভ জেহাদ একো নাই বুলি কওঁ তেতিয়াহ'লে আমি প্ৰেম নহয় প্ৰেম তেনেকুৱা বস্তু হ'বই নহয় কৈছো যে প্ৰেমৰ লগত কোনো জেহাদ নাথাকে প্ৰেম কেনেকৈ হ'ব আপুনি আকৌ আহিছো যে আপোনালোকৰ বহুত ক্ষোভ আছিল চৰকাৰখনৰ ওপৰত বাৰে বাৰে কৈ আছিলে যে দুটামুখীয়া সৃষ্টি কৰি আছে কি অনুৰোধ জনাব চৰকাৰখনক চৰকাৰখনকতো অনুৰোধ জনাব লগা নাই কাৰণ কিয় বাৰে বাৰে আপুনি চাই আপুনি গমেই পাব আমি বাৰে বাৰে অনুৰোধ জনাই আছো আহ্বান জনোৱা হ'ল দাবী জনোৱা হ'ল অনুৰোধ জনোৱা হ'ল তাৰ পিছতো কিন্তু চৰকাৰখন নীৰৱ আৰু নিস্তব্ধ হৈ আছে দুখজনক বিষয় আমি কৈছো যে আমাক কোনো ধৰণৰ চৰকাৰী আমাক সা সুবিধা নালাগে কাৰণ যিহেতু ভগৱানে সৃষ্টি কৰিছে মানৱ দেহত সকলোখিনি আমাৰ আছে নিজে আমি কৰ্ম কৰি খাব পাৰিম কি তেনেস্থলত তেওঁলোকে অসমৰ সংস্কৃতিক নাশ কৰাৰ কাৰণে বা ভাৰতীয় সংস্কৃতিক বিনাশ কৰাৰ কাৰণে তেখেতসকলে কিয় এই ভিজুৱেলত তেখেতসকলে এই লিপিবদ্ধ কৰিব লাগে আমাৰ অভিযোগটো তাতে আমাৰ অভিযোগ এইটো নহয় যে আমাক
ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব লাগে। আমাৰ অভিযোগ সেইটো নহয়। আমাৰ অভিযোগটো হ'ল অসমৰ সংস্কৃতি, ভাৰতীয় সভ্যতা যাতে চিৰদিন সুৰক্ষিত হৈ থাকে, তাৰ কাৰণেহে আমি অভিযোগ কৰোঁ। সেইকাৰণে আমি ৰাইজক আমি আহ্বান জনাইছোঁ, আমি এতিয়াও ৰাইজক আহ্বান জনাম যে যি এই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ আছে, এই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থসমূহ আপোনালোকে ত্যাগ কৰক। আৰু যদি আমি ত্যাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ভাৰত মাতা, আমাৰ অসম জননী জয়তুমা জননীক আমি কোনোবাই লৈ যোৱাত বেছি সময় নালাগিব। আমাৰ অসম, আমি যদি এই স্বাৰ্থত জড়িত হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ অসমখন কোনোবাই লৈ যাব। সেইকাৰণে সকলো ৰাইজ ঐক্যবদ্ধ হৈ তেখেতসকলে বিবেচনা কৰক যে অসমখন বা ভাৰতবৰ্ষখন কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ। আৰু যদি এতিয়াও বিবেচনা নকৰে, তেতিয়াহ'লে কিন্তু পিছৰ পৰ্যায়টো বেয়াৰ পিনে দিশ ধাৱমান হ'ব। মানে আপুনি ক'ব খোজে যে বৰ্তমান চৰকাৰখনে যি ক্ষেত্ৰত আপোনালোকক প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণৰূপে একো কৰিব পৰা নাই, যাৰ ফলস্বৰূপে আপোনালোকৰ ক্ষোভ উঠিছে আৰু দুমুখীয়া নীতি বা সৃষ্টি কৰা বুলি কৈ আছে চৰকাৰখনক। ইতিমধ্যে অনুষ্ঠানৰ সময়সীমাও কমি আহি আছে। শেষত আকৌ প্ৰশ্ন কৰিম যে বৰ্তমান সময়ত যিহেতুকে বিভিন্ন ধৰণৰ বিতৰ্ক চলি থাকে, যেনেকৈ মিয়া মিউজিয়ামক লৈ আপুনি শব্দটো কৰিছিলে, ইয়াত এটা পলিটিকেলি এটা ইছ্যু বুলি ভাবেনে? নিশ্চিতভাৱে। কাৰণ প্ৰকৃত যি চৰ চাপৰি বসবাস কৰা লোকসকল আছে, তেওঁলোকে এইখিনি কথা গমেই পোৱা নাই। আপোনাক মই কৈছোঁ, এইটো ৰাজনৈতিক নেতাসকলে এটা ইছ্যু বনাই, এইটো আপোনাৰ মইতো কৈছোঁ, আপোনাক আগতে কৈছোঁ। এতিয়া মানে আপুনি জনসাধাৰণক কোনটোত সজাগ কৰাৰ প্ৰয়োজন আছিল যে এই ৰাজনৈতিক নেতাসকলৰ কথাসমূহ জনসাধাৰণে বুজা উচিত, আমাৰ মাজত থকা মিলা প্ৰীতিৰ এনাজৰীডাল ধ্বংস কৰাৰ বাবে? এতিয়া চাব আপুনি, এতিয়া ক'লে আমি যদি কিবা এটা কথা কওঁ, তেতিয়া কয় আমাক সাম্প্ৰদায়িক বুলি। সাম্প্ৰদায়িক কথা নক'ব, সাম্প্ৰদায়িক কথা ক'লে সাম্প্ৰদায়িক বুলি নহয় নাই, কাৰণ ৰাইজটো এনেকুৱা কথা হৈছে, যদি অসমৰ সংস্কৃতিৰ কথা কয়, কালি হয়তো এইটো শংকৰৰ কথাও ক'ব লাগিব, আজান ফকীৰৰ কথাও ক'ব। আজান ফকীৰৰ কথা আমি নকওঁ, আপুনি আপোনাৰ মানসিকতাৰ কথা এইটো নহয়, আপোনাৰ মানসিকতাৰ কথা সেইটো। যদি আপুনি কয় আজান আমি পঢ়িছিলো আগত, আমি যেতিয়া পঢ়িছিলো, এই প্ৰসংগ কোৱা নাই, মই এই প্ৰশ্নটোৰ উত্তৰ দিম পৰৱৰ্তী পৰ্যায়ত। এদিন মই মাতি আনিম আপোনাক, মাতি আনি আজান ফকীৰৰ বিষয়ে মই আকৌ স্পষ্টভাৱে আপোনাক ল'ম, বুজাই দিম। মই আপোনাৰ প্ৰশ্নটো এইটো আছিল, আপুনি পিছত ক'ব আজান ফকীৰৰ কথা ক'ব পৰা দক্ষতা যোগ্যতা আপোনাৰ নাই বুলি মই ভাবো। আপুনি যদি তেনেকে শংকৰ মাধৱটো কাটি আজানৰ নামটো কিয় দিয়া হ'ল? শংকৰ আজানৰ কেইখন মাধৱ ক'ৰ পৰা গ'ল? শংকৰদেৱৰ আপুনি আচৰিত লাগিছে আপোনালোকৰ বৰ্তমান মই দ্বিতীয় প্ৰশ্নটো আনিছো যে জৰ্জৰিত সমস্যা আছে, আজানৰ নামত স্কুল স্থাপন কৰা হ'ল, এইবিলাক কি তাৰমানে একো বেয়া কথা হোৱা নাই। অসমৰ ভাবুকি লৈছে নেকি? একো ভাবুকি হোৱা নাই। শংকৰ আজানৰ যিমানে কয়, আমি শংকৰ আজানৰ কথা যিমানে আজানক আমি চিনি নাপাওঁ। আপুনি নাপাব পাৰে, এইটো আপোনাৰ মানসিকতা, কাৰণ আপোনাক কেইজনে চিনি পায়, এইটো আপোনাৰ মানসিকতা। আজান ফকীৰৰ কথা আপুনি শুনিবলৈ বেয়া পাব পাৰে, মই আজান ফকীৰৰ কথা 100 বাৰ ক'ম। মই আকৌ আহিছো যে মিয়া প্ৰসংগত যিটো কথা ওলাইছিলে, পলিটিচিজেশ্যন কৰা হৈছে নেকি? এইটো নিশ্চিতভাৱে আপোনাক আগতে কৈছোঁ যে হিন্দু মুছলমান লৈ, আপোনাক মই কৈছোঁ আগতে যে অসমত আমাৰ যিখিনি হিন্দু মুছলমান আছে, আপোনাৰ অসমীয়া মুছলমান আছে, তেখেতসকলক লৈ ৰাজনীতি কৰিলে কংগ্ৰেছে, আৰু এতিয়া হিন্দুক লৈ ৰাজনীতি কৰে বিজেপিয়ে। আপুনি জানে হিন্দু বেংগলীক সংস্থাপন দিয়া কথা আছিল, আজি তাৰিখলৈকে দিয়া নহ'ল। এনেকুৱা বহুতো আপোনাৰ উদাহৰণ আছে। আপোনাৰ কথাটো হ'ল ইয়াত থকা অসমীয়া মুছলমানখানি তেখেতসকলেও বুজিব লাগিব অসমৰ সংস্কৃতিৰ বিষয়ে, আৰু আমাৰ হিন্দুৰ যিখিনি
মানুহ আছে, হিন্দু মানুহ আছে বা ভাৰতীয় সংস্কৃতি সভ্যতাৰ লোক আছে, তেখেতসকলেও বুজিব লাগিব অসমৰ সংস্কৃতি আৰু সভ্যতাৰ কথা। যদি সংস্কৃতি সভ্যতাৰ বিষয়ে একো নজনাকৈ কেৱল টকা ধন সম্পত্তিৰ নামত কেৱল ৰাজনীতি চলে, এয়া এক অসমৰ কাৰণে মানে মিয়া বিতৰ্কটো সম্পূৰ্ণ ৰাজনীতি স্বৰূপ। আৰু এই ৰাজনীতি বিজেপিয়ে কৰিছে বুলি কয়। বিজেপি বুলি ক'ব নোৱাৰি। চেয়াৰমেন আলী বিজেপিৰ এজেণ্ট বুলি কয়। না, কেনেকৈ ক'ব আপুনি? কি প্ৰমাণ আছে? প্ৰমাণ নাই, মই আপোনাক সুধিছো। নহয় মানে মই আগতে কৈছোঁ আপোনাক যে অসমত পূৰ্ববংগীয় মুছলমানৰ এনেকৈ আপোনাৰ অসমত আছে। আপুনি হয়তো আপুনি নলবাৰীত ঘৰ যদিও আপুনি নলবাৰীত নাযায়তো, বেছি গ'লে গম পাব। নাই, মই যাওঁ মাহত এবাৰ গ'লে গম পাব। আপুনি বৰপেটাত গ'লে গম পাব, আপুনি বৰক্ষেত্ৰীত গ'লে গম পাব, আপুনি যদি ধুবুৰীত যায় তাতে গ'লে গম পাব। বৰ্তমান সময়ত অসমৰ কাৰণে পূৰ্ববংগীয় মুছলমান অসমীয়াৰ কাৰণে এক মৃত্যু ঘণ্টা স্বৰূপ আপোনাক ক'ব। কিন্তু আমি নিৰপেক্ষ হিচাপত আমি মানি লৈ আছোঁ, কিন্তু এই নিৰপেক্ষ কেতিয়া যায় আপোনাৰ একপক্ষীয় হৈ যায় কিন্তু কোনোৱে গম নাপাব। আজি আপুনি বৰপেটাত এজন খিলঞ্জীয়া লোকে ডাঙৰকৈ কথা ক'ব নোৱাৰে, আজি ধুবুৰীত ক'ব নোৱাৰে, আজি বৰক্ষেত্ৰীত ক'ব নোৱাৰে। দুখজনক বিষয়। আৰু তাতে আমি কিয় নোৱাৰে বুলি ভাবে আপুনি? নোৱাৰে, ইয়াতে কথা কৈ আছে তো। তাত দপদপনি চলে, মিয়াৰ দপদপনি চলে। আপুনি যাওকচোন ৰাতি, আপুনি বৰক্ষেত্ৰীত যাওক, আপুনি বৰপেটাত যাওক, আপুনি ধুবুৰীত যাওক, পাৰে যদি। নোৱাৰে। আমি কৈ আছো, আপুনি কৈছে বেয়া লাগে, আমাৰ দুখ লাগে। বৰপেটা কৈছে, বৰপেটা, ধুবুৰী, বৰপেটা, আপোনাৰ আপোনাক কোনোবাই কিবা কৰিছে নেকি? মোক কৰা নাই। আমি আপুনি কিয় কৈছে? কথাটো শুনি কৈছে। কথাটো হ'ল দেখা, আপুনি দৃশ্যপাত কৰা। নাই, মই কৈছো, ক'ব দিয়ক। দৃশ্যপাত কৰা তো অলপ বেলেগ বস্তু, আৰু কোনোবা আপোনাক কোৱাটো বেলেগ বস্তু। আমি সম্পূৰ্ণভাৱে ডিটেইলছটো আপোনাৰ আগতে কৈছো, আমি এনেই আপোনাক মনে সাজা কাহিনী কৈ আমাৰ এই শ্ব'টো কৰিব বিচৰা নাই। কথাটো হ'ল কি, কথাবিলাক সদায় চিৰসত্য আৰু আপোনাৰ সমালোচনাটো শুদ্ধ হ'ব লাগে। সেইকাৰণে মই আপোনাক কৈছো বিশ্লেষণ কৰিব। আজি যদিও আপুনি কৈছে যে অসমত বৰ্তমান সাম্প্ৰদায়িক ৰাজনীতিত এটা তাৰমানে বিৰাজমান ৰাজনীতিত চাই আছে, কিন্তু কথাটো হ'ল এই ৰাজনীতিক দিছে কোনে? আপুনিয়ে কৈছিল অকণমান আগত যে হিন্দুক লৈ বিজেপিয়ে ৰাজনীতি কৰে। তাকে ক'লো আপোনাক। কথাটো হ'ল, যদি আমি অসমীয়া ৰাইজ বা আমাৰ যদি খিলঞ্জীয়া ৰাইজ যদি সজাগ হওঁ, মই কৈ আছো, মোক ক'ব দিয়ক, আপুনি সজাগ হ'ব লাগিব। আজি পূৰ্ববংগীয় মুছলমানটো অসমীয়া মুছলমানৰ লগত জড়িত পৰিৱৰ্তন হ'ব লাগিব। পৰিৱৰ্তন তেতিয়াই হ'ব। আপুনি আপোনাৰ দৰে মানুহবিলাকে শংকৰ ৰাজনৰ দেশ বুলি মানি ল'ব লাগিব। মই কৈছো মানি নলয়, মই কৈছো, আপুনি কৈ থাকে, ক'ব দিয়ক না। কথাটো হ'ল কেতিয়া হ'ব পৰিৱৰ্তন? যেতিয়া আপোনালোকৰ দৰে মানুহবিলাক যদি মই এখন হাত দিওঁ, মই কৈছো আপোনাক, আপুনি যদি মই এখন হাত দিওঁ, আপুনি যদি মোক হাতখন দিয়ে, তেতিয়াহ'লে সমান হৈ যাব। মই যদি হাতখন এনেকৈ সদায় লৈ যাওঁ, আপুনি যদি পিছুৱাই লৈ যাই থাকে, তেতিয়াহ'লে সমন্বয় হ'বনে? সমন্বয় নহয়। হিন্দু বাৰে বাৰে সমন্বয়ৰ কাৰণে আগবাঢ়ি আছে। আপোনাৰ খিলঞ্জীয়া ৰাইজ সদায় আগবাঢ়ি যাই আছে সমন্বয়ৰ কাৰণে, যাই আছে। আমাৰ হিন্দু মানুহ বেছি যায়। কোনে আগবাঢ়ি নাহে তেতিয়াহ'লে? তেওঁলোকে নাহে আগবাঢ়ি। আপোনালোকে পূৰ্ববংগীয় মুছলমানসকলে তেওঁলোকে সমন্বয়ৰ কাৰণে আগবাঢ়ি নাহে। আজি তাৰিখলৈকে অহা কোনো ধৰণৰ কথা নাই। আপুনি জানে বেগমজন ৰেঙনি চেনেলত বন্ধ হ'ল নেকি? নহ'ল। তাত কি হৈছে, সম্পূৰ্ণভাৱে আৰবীয় সংস্কৃতি তাতে নিৰ্মাণ কৰা হৈছিল। তাতে এখন বেগমজন ধাৰাবাহিক চিত্ৰ। এয়া হ'ল অসমীয়া সংস্কৃতিৰ বিনাশ কৰাৰ এটা চক্ৰ, গম পায়? সেইকাৰণে মই কৈছো, আমাৰ হিন্দু মানুহখিনি সদায় আপোনাৰ সমন্বয়ৰ কাৰণে যাই আছে, যাৰ কাৰণে চিৰাজ নাটক ৰচনা কৰা হ'ল। তথাপিতো এই পূৰ্ববংগীয় মুছলমানসকলে তেখেতসকলে নিজৰ কাৰণে, নিজৰ ক্ষমতাৰ কাৰণে তেখেতে কি কৰিলে? সকলো মুছলমানৰ কথা নকওঁ, মই কোৱা নাই আপোনাক, সকলো মুছলমানৰ কথা কোৱা নাই। মই কৈছো যে যিখিনি পূৰ্ববংগীয় মুছলমান ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিৱিষ্ট কৰা হ'ল, সেই সন্নিৱিষ্ট কৰাৰ ফলতে ব্যৰ্থতাৰ কাৰণে চৰকাৰৰ
তাকে কৈছো আপোনাক তাকে নকৰি আপোনালোকে বাংলাৰ ধুবুৰীৰ কথা কৈ বৰপেটাৰ মই কথা কৈছো কৈ আপোনাক। আজাদ ফকীৰৰ কথা ক'লে নহ'ব সমস্যাটো ক'ত আছে মই কৈ আছো যদি চৰকাৰখনে এই যদি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন তেখেতসকলৰ কাৰ্যকলাপ যদি সম্পূৰ্ণভাৱে সুস্থ দৃষ্টিৰে যদি তেখেতসকলে সুস্থ মানসিকতাৰে যদি কাম কৰিলেহেঁতেন আজি অসমত মিয়াৰ দপদপনি নচলিলেহেঁতেন আমি বাৰে বাৰে হিন্দু ক্ৰান্তি দল আৰু অন্যান্য হিন্দু দল সংগঠনে বাৰে বাৰে দাবী জনাই আহিছিল ইয়াৰ ওপৰত প্ৰতিবাদ কিমান কৰা হৈছিল কিন্তু চৰকাৰে কোনো এটা কথা আপুনি দেখিছেনে বাৰে বাৰে আপুনি এটা কথা কয় মুছলমান শব্দটো কয় একেখিনি সময়তে কিন্তু আমি যদি চাওঁ বহিৰাজ্যৰ বহু বেংগলী লোকৰো কিন্তু দপদপনি চলি আছে বাণিজ্য ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি চলিব তাত খিলঞ্জীয়া ব্যক্তিসকল কিয় নাহে এতিয়া আপোনাৰ কথাটো যদি চিন্তা কৰি চাই বৰ্তমান অসমৰ যিটো দৃষ্টিপাত আপুনি যদি ভৌগোলিক দৃষ্টিপাত যদি আপুনি নিৰ্ণয় কৰিব যায় তেতিয়াহ'লে আজিৰ তাৰিখত আপুনি কাৰণ বহুত বেংগলী অসমীয়া ল'ৰাক মাৰাও দেখিছোঁ আপুনি মই ক'লো আপুনি যদি অসমৰ দৃষ্টিপাত যদি আপুনি সুদৃষ্টিৰে আপুনি যদি আপুনি দৃষ্টিপাত কৰে তেতিয়াহ'লে বৰ্তমান আমি যাক খাতি অসমীয়া বুলি কওঁ খিলঞ্জীয়া বুলি কওঁ খিলঞ্জীয়াৰ অৱস্থাও নাই অৱস্থা আজি সংকটজনক খিলঞ্জীয়া তাত মুছলমানো হ'ব পাৰে মই তাত হিন্দু বুলি কোৱা নাই আপুনি আৰু হিন্দু বুলি নাভাবি মুছলমান শব্দটো শুনি ভাল লাগিছে কথাটো হ'ল যিখিনি খিলঞ্জীয়া এই খিলঞ্জীয়া ৰাইজখিনিৰ আজি সংকটজনক অৱস্থা য'ত হাজোত অসমীয়া মুছলমানক পূৰ্ববংগীয় মুছলমানে মাৰিলে আপোনালোকে নিউজ বজাইছে আপোনালোকে বজাইছে নে বজা নাই গম নাপাওঁ কিন্তু বেলেগে গম বাজাইছে আমি পূৰ্ববংগীয় মুছলমান নে কি সেয়া আৰক্ষী তদন্তৰ পিছত পোহৰলৈ আহিব এই বিষয়ে লৈছো আৰু ইয়াত এটা বিভিন্ন ধৰণৰ পৰিস্থিতি হ'ব চলিছিলে মই তাত নিজে গৈছো নিশা কাৰণ এইটোক লৈ এটা বিভিন্ন ধৰণৰ বিতৰ্ক হ'ব ধৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ইয়াক সমস্যা সমাধান হৈছে মই আকৌ আহিছোঁ যে শেষত কি জনাব আজি যিহেতুকে নিৰ্মল ৰাজবংশী আমাৰ সৈতে আছে হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলাৰ সংযোজক অনুষ্ঠানৰ সময় কমি আহিছে শেষত কি আহ্বান জনাব এতিয়া আহ্বান মানে মই আপোনাক আগতে চৰকাৰক কি আহ্বান জনাব আপোনালোকে চৰকাৰখনকতো আপোনাৰ আগতে কৈছোঁ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ এখন আপোনাৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় যিহেতু চৰকাৰ সকলো নাগৰিকেই অতি সততা আৰু নিষ্ঠাৰে ভোট প্ৰদান কৰি তেখেতসকলক অসমখন সৰ্বাংগীন উন্নয়ন আৰু বিকাশ কৰাৰ স্বাৰ্থত তেখেতসকলক ভোট প্ৰদান কৰি ৰাজসভাখনত বহুৱাইছিল আমিও হয়তো কিখিনি সহায় কৰিব পাৰিছোঁ নোৱাৰিছোঁ এইটো তেখেতসকলে গম পাব বা ৰাইজে গম পাব আমি ক'বলগীয়া তাত নাই কিন্তু কথাটো হ'ল তেখেতসকলৰ কৰ্মৰাজি তেখেতসকলৰ যিটো কৰ্মৰাজি বা তেখেতসকলৰ যিটো আপোনাক আৰু মই ৰাখিব লাগিব নিৰ্মল ৰাজবংশী আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি আজি কথা দি যাওক আজান ফকীৰক লৈ আপুনি যিসমূহ অভিযোগ আনিছে মই এদিন আপোনাৰ এই অভিযোগসমূহ লাইভ শ্ব'টোতে আজি লাইভ প্ৰগ্ৰেম হৈছে আপোনাৰ মানসিকতাৰ পৰিৱৰ্তন কৰিম লাইভ আপুনি কথা পাতি যাওক পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে এটা অনুষ্ঠান কৰিম আজি বিদায় লৈছো আৰু অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকক বিচাৰ বিশ্লেষণ কৰিব দিলো আৰু মই নিৰ্মল ৰাজবংশীৰ সুস্বাস্থ্য কামনা কৰিছো মানে অনুষ্ঠানত সময় কমি গৈছে নিৰ্মল ৰাজবংশী মানে মই কৈছো যে মই সকলো ৰাইজকে এইটোৱে আহ্বান জনাইছো যে অসমখনক সুৰক্ষিত কৰিব লগা হ'লে আমি যি ৰাজনৈতিক ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ আছে ত্যাগ কৰিব লাগিব আমি ত্যাগ কৰিব লাগিব আৰু অসমখনক শংকৰ ৰাজানৰ দেশ হিচাপে মানি ল'ব লাগিব তাই কামনা কৰি মই বিদায় লৈছো আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকক সুস্বাস্থ্য কামনা কৰিছো নিৰ্মল ৰাজবংশী বিদায় লৈছো ক্ষমা কৰিব অনুষ্ঠানৰ সময় একেবাৰে কমি গৈছে বিদায় লৈছো আৰু অনুষ্ঠান চাই থকা প্ৰতিজন দেশৰ দৰ্শকৰ সুস্বাস্থ্য কামনা কৰিছো আপুনি কোৱাৰ দৰে মই পুনৰবাৰ কওঁ শংকৰ আজানৰ দেশ এইখন আপোনাৰ লগত এদিন বহি মই আপোনাক মই সিদিনাখনে লাইভ প্ৰগ্ৰেমটোত আপোনাৰ মানসিকতা পৰিৱৰ্তন কৰাই দিম আপুনি প্ৰস্তুত নিশ্চয়কৈ আমি এদিন অতি সোনকালে বহিম নিৰ্মল ৰাজবংশীৰ সৈতে আৰু সিদিনাখনে নিৰ্মল ৰাজবংশীৰ মানসিকতাৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিম বিদায় লৈছো